নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জুলাই। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অসমত আহি গ'ল 200 মোবাইল পুলিচ ষ্টেচন। 112ত ফোন কৰিলেই হ'ব আপোনাৰ সমস্যাৰ সমাধান। 24 ঘণ্টাই এক্টিভ হৈ থাকিব 112 নম্বৰ। অসম পুলিচত আহিব নতুনত্ব। 112ত ফোন কৰিলে দূৰ হ'ব ৰাইজৰ সকলো সমস্যা। ৰাজ্যত স্থাপন হ'ব 200 মোবাইল পুলিচ ষ্টেচন। জনতাৰ স্বাৰ্থত সক্ৰিয় হৈ থাকিব 200 পুলিচ বেন। ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীত পুনৰ গ্ৰীণ বাছৰ চালকৰ অতপালি। এইবাৰ মালিগাঁৱত দুজনকৈ লোকক মহতিয়ালে গ্ৰীণ বাছে। দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা গ্ৰীণ বাছৰ চালকৰ। মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এই ঘটনা। চালক আৰু যাত্ৰীৰ মতে হঠাৎ বাছৰ সন্মুখলৈ আহিছিল স্কুটিখন। কোন সঁচা কোন মিছা অভিযোগ প্ৰত্যাভিযোগত উত্তাল মালিগাঁও। বহু সময় গ্ৰীণ বাছখনক আবদ্ধ কৰি ৰাখিলে স্থানীয় লোকে। পৰৱৰ্তী সময়ত যান বাহন আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অসম বিধানসভাৰ লগোত এতিয়াৰ পৰা থাকিব 4টা ভাষা। অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ পিছত হিন্দী ভাষাও সংলগ্ন। সৰ্বদলীয় বৈঠকত লোৱা হয় এই সিদ্ধান্ত। অসম বিধানসভাৰ ভাষা বিতৰ্ক সন্দৰ্ভত অধ্যক্ষৰ সংবাদমেল। অধিৱেশনৰ সময়ত পালন কৰিবলগীয়া নিয়মাৱলীও ঘোষণা। মুখ্যমন্ত্ৰীৰ ভাষণত হস্তক্ষেপ কৰিব নোৱাৰিব বিধায়কে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে খামেইনিৰ নামাজ জানাজাত কোটি কোটি মুছলমানৰ পণ। জানাজাৰ সময়তে খামেইনিক মৃত্যুৰ প্ৰতিশোধ লোৱাৰ দাবী মুছলমানৰ। ডোনাল্ড ট্ৰাম্পৰ নিঃশেষ কৰাৰ দাবী তুলিলে কোটি কোটি মুছলমানে। যোৱা 28 ফেব্ৰুৱাৰীত ইজৰাইল আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত নিহত হৈছিল খামেইনি। লগতে নিহত হৈছিল কন্যা, জোৱায়েক আৰু নাতিনীয়েক। ট্ৰাম্পৰ শেষ কৰিবলৈ নামাজ জানাজাত অংশ লোৱা মুছলমানৰ দাবী। আয়াতুল্লাহ খামেইনিৰ কবৰৰ সন্মুখত কোটি কোটি জনতাৰ দোৱা। নামাজ জানাজাত অংশগ্ৰহণ বিশ্বৰ কোটি কোটি মুছলমানৰ। এই নামাজ জানাজাত অংশ ল'লে আয়াতুল্লাহ খামেইনিৰ পৰিয়াল। মুস্তাফা খামেইনিৰ ভাতৃ উপস্থিত থাকিল জানাজাত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বেদখলকাৰীক লৈ বৰক্ষেত্ৰীৰ বৰগাছত উত্তপ্ত পৰিস্থিতি। বেদখলকাৰীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে খিলঞ্জীয়া ৰাইজে। খিলঞ্জীয়াৰ মাটি দখল কৰি একাংশ মিয়াই সাজিছিল ঘৰ। সময়সীমা উকলাৰ পিছত ঘৰ ভংগা নাছিল বেদখলকাৰী মিয়াই। একাংশ দালালে মিয়াক গঠাই দিছিল খিলঞ্জীয়াৰ ভূমিত। জান জুৰি দখল কৰি ঘৰ সাজিছিল অবৈধ মিয়াই। প্ৰশাসনলৈ বাট নাচাই মিয়াক উচ্ছেদ ৰাইজৰ। হাজো নলবাৰী সীমান্তৱৰ্তী বৰক্ষেত্ৰীৰ বৰগাছাত উত্তপ্ত পৰিস্থিতি। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে সভাপতিৰ চকী হেৰুৱাব গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে আৰম্ভ মুকলি বিদ্ৰোহ। প্ৰদেশ কংগ্ৰেছৰ ভিতৰৰ চৰাত বিস্মাত। লবিকেন্দ্ৰিক ৰাজনীতিৰ পাকচক্ৰত গৌৰৱ গগৈ। তৰুণ গগৈৰ লিগেচিয়েও বৰ্তমান কংগ্ৰেছক ধৰি ৰাখিব পৰা নাই। কংগ্ৰেছত চলি থকা বিষম্মাক লৈ সৰব বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা। যুদ্ধং দেশীৰ ওপৰত চলিহে গৌৰৱ গগৈ হাতাও অভিযান।
কংগ্ৰেছত আজিৰ দিনত 1000 জন বচমাচুৰ আছে। ভয়ংকৰ ঘটনা ঘটিবলৈ গৈ আছে কংগ্ৰেছত। এই মন্তব্য বিজেপিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। ৰাজ্যত স্বাভাৱিক তাপমাত্ৰাক লৈ বৃদ্ধি পাইছে তাপমাত্ৰা। ৰাজ্যৰ প্ৰতিখন জিলাতেই অতি ভয়াৱহ পৰিস্থিতি। আমি এই মুহূৰ্তত জনাই আছো গুৱাহাটীত 35 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে তাপমাত্ৰা। ইফালে কামৰূপ গ্ৰাম্যত 36 ডিগ্ৰী চেলচিয়াছ, বৰপেটাত তাপমান 36 ডিগ্ৰী চেলচিয়াছ, নোয়াগাঁওতো তাপমাত্ৰা 35 ডিগ্ৰী, গোৱালপাৰা ধুবুৰীত তাপমাত্ৰা 34 ডিগ্ৰী। আমি পুনৰবাৰ জনাই আছো আপুনি কোনখন জিলাৰ অন্তৰ্গত হয় আৰু আজিৰ দিনত কিমান ডিগ্ৰী চেলচিয়াছ আপোনাৰ জিলাত গৰমে দহিছে আপুনিও জানক বা আপুনি কমেণ্ট যোগে আপোনাৰ মতামত জনাব পাৰে। আমি জনাই আছো ৰাজ্যৰ প্ৰতিখন জিলাৰ কথা। বৰ্তমান সময়ত আজিৰ দিনত বঙাইগাঁৱত 35 ডিগ্ৰী গৰমৰ তাপমাত্ৰা। ইফালে নামনি অসমৰ নলবাৰীত তাপমাত্ৰা হৈছে 36 ডিগ্ৰী, মৰিগাঁৱত তাপমাত্ৰা 34 ডিগ্ৰী, শোণিতপুৰত 36 ডিগ্ৰী, গোলাঘাট যোৰহাটত, ইফালে লখিমপুৰত 35 আৰু 36 ডিগ্ৰী চেলচিয়াছ গৰম। আমি জনাই আছো এই মুহূৰ্তত ব্ৰেকিং নিউজ। ধেমাজিত তাপমাত্ৰা হৈছে 67 ডিগ্ৰী। আপুনি কোনখন জিলাৰ হয় আপুনি কমেণ্ট যোগে মতামত জনাওক। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। বৰপেটাৰ মন্দিয়া বজাৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় জুইত। লগতে লক্ষাধিক টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে জাহ যায় এই অগ্নিকাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত এই জুইৰ সূত্ৰপাত ঘটনা বুলি প্ৰকাশ কৰিছে। ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলায় আৰু লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়। এই অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে স্থানীয় ৰাইজৰ সহযোগত বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।